নমস্কাৰ, আজি দিনটো ৰাখিবলৈ স্বাগতম জনাইছোঁ। মেঘ ৰাশি ফলাফল। আজি আপুনি যথেষ্ট শক্তিশালী অনুভৱ কৰিব পাৰিব। পেটৰ বিষয়ে আপোনাক অসুবিধা দিব। আপুনি হয়তো কোনো ৰাজনৈতিক আলোচনাত লিপ্ত হ'ব পাৰে। আপোনাৰ ৰুটিন অনুসৰিত কৰি ৰাখক আৰু প্ৰেমৰ সংগীক কোনো প্ৰতিশ্ৰুতি নিদিব। নিজৰ দায়িত্বক লৈ অলপ চিন্তিত হৈ পৰিব। বৃষ ৰাশি। আজি আপুনি হয়তো ঘৰৰ আধৰুৱা কাম কাজক লৈ আপুনি উত্তেজিত হৈ পৰিব পাৰে। আৰ্থিক লোকচানৰ সম্ভাৱনা আছে। আইনী বিষয়বোৰ জটিল হৈ পৰিব পাৰে। মাৰ স্বাস্থ্যক লৈ আপুনি হয়তো চিন্তিত হৈ থাকিব। ছাত্ৰ-ছাত্ৰীৰ বাবে দিনটো অতি অনুকূল। উচ্চ শিক্ষাত সমস্যাৰ সৃষ্টি হ'ব পাৰে। মিথুন ৰাশি। আপোনাৰ বৈবাহিক সম্পৰ্কত যোগাযোগৰ অভাৱ পৰিহাৰ কৰক। ঘনিষ্ঠ লোকৰ পৰামৰ্শ আওকাণ কৰাটো ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব। যিকোনো উল্লেখযোগ্য সিদ্ধান্ত লোৱাৰ সময়ত আপুনি চিন্তাশীল হ'ব। অপ্ৰয়োজনীয় আলোচনাৰ পৰা আঁতৰি থাকক। নিজৰ স্বভাৱত নমনীয়তা ৰাখক। কৰ্কট ৰাশি। আপোনাৰ বৈবাহিক সম্পৰ্কত প্ৰেম আৰু ৰোমাঞ্চ থাকিব। দীৰ্ঘদিনীয়া সমস্যাৰ পৰা আপুনি মুক্তি পাব। ব্যৱসায়ত আপুনি বিশাল আৰ্থিক লাভৰ হ'ব পাৰে। ইলেক্ট্ৰনিকছৰ ব্যৱসায়ত আপুনি অগ্ৰগতি কৰিব পাৰিব। আপোনাৰ মাতৃৰ ফালৰ পৰা হয়তো আনন্দদায়ক খবৰ এটা পাব পাৰে। সিংহ ৰাশি। আজি আপোনাৰ সকলো কাম সময়মতে কৰা উচিত। আবদ্ধ হৈ টকাখিনি আপুনি ঘূৰাই পাব। আপোনাৰ প্ৰেমৰ সম্পৰ্কত আজি মজবুত হৈ পৰিব। আপোনাৰ কামৰ দক্ষতাত প্ৰভাৱ পৰিব পাৰে। খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ ফলত আপুনি ক্ষতি হ'ব পাৰে। উচ্চ ৰক্তচাপে আপোনাক অসুবিধা দিব। কন্যা ৰাশি। বিনিয়োগ কৰাৰ সময়ত আপুনি সাৱধান হওক। জ্যেষ্ঠ বিষয়াৰ লগত আপোনাৰ মতানৈক্য হ'ব পাৰে। ল'ৰা-ছোৱালীৰ লগত ভাল হওক। নতুন প্ৰেমৰ সম্পৰ্কত সমস্যাৰ সন্মুখীন হ'ব পাৰে। আপুনি দাৰ্শনিক চিন্তাধাৰাই প্ৰভাৱিত হ'ব। তুলা ৰাশি। আজি আপুনি মূৰৰ বিষ আৰু ভাইৰেল জ্বৰত ভুগিব পাৰে। মহিলাসকলে পাকঘৰত সা-সৰঞ্জাম সাৱধানে ব্যৱহাৰ কৰিব। নিজৰ ভুলবোৰ লুকুৱাই ৰখাৰ পৰিৱৰ্তে সেইবোৰ অতিক্ৰম কৰিবলৈ চেষ্টা কৰক। ৰিয়েল ইষ্টেটৰ সৈতে আপুনি জড়িতসকলক সম্পূৰ্ণ তদন্তৰ পিছতে নতুন চুক্তি কৰিব লাগে। আপুনি জানি বা অজানিতে কিছুমান ভুল কৰিব পাৰে। বৃশ্চিক ৰাশি। আজি আপোনাৰ বন্ধুত্বৰ সংখ্যা বাঢ়িব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ পৰা আপুনি অৰ্থপূৰ্ণ ফলাফল পাব। বিষয়াসকলৰ পৰা আপুনি সহায় বিচাৰিব পাৰিব। আপোনাৰ কথাত মানুহ আপ্লুত হ'ব আৰু আপোনাৰ চাকৰি স্থিৰতা বৃদ্ধি পাব। জীৱনসংগীৰ সৈতে আপোনাৰ এক মধুৰ আৰু আন্তৰিক সম্পৰ্ক থাকিব। ধনু ৰাশি। কৰ্মক্ষেত্ৰত আপুনি আনৰ ওপৰত নিৰ্ভৰশীল হ'ব। আপোনাৰ কৰ্মদক্ষতা বৃদ্ধি পাব। ব্যৱসায়ত আপোনাৰ উপাৰ্জন বৃদ্ধি পাব। ওচৰ চুবুৰীয়াৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। আপোনাৰ প্ৰেমৰ সম্পৰ্কক লৈ আপুনি পৰিয়ালৰ অনুমোদন পাব পাৰে। নতুন অংশীদাৰিত্বৰ বাবে আপুনি দিনটো অনুকূল হ'ব। মকৰ ৰাশি। আপোনাৰ সমাজত সন্মান সুনাম অৰ্জন কৰিব পাৰিব। আপোনাৰ মানসিক অশান্তি আঁতৰি যাব কাৰণ বাকী থকা কামসমূহ আপুনি সম্পূৰ্ণ হ'ব। আপোনাৰ বৈবাহিক সম্পৰ্কত থকা তিক্ততা দূৰ হ'ব পাৰে। শহুৱেকৰ লগত আন্তৰিক সম্পৰ্ক বজাই ৰাখক। আপোনাৰ পৰিয়ালৰ উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হ'ব। কুম্ভ ৰাশি। আজি আপোনাৰ ওপৰত আপোনাৰ চাপ বাঢ়ি যাব। আপোনাৰ পৰিয়ালৰ শান্তি আৰু সম্প্ৰীতি থাকিব। ল'ৰা-ছোৱালীৰ স্বাস্থ্যৰ বাবে আপুনি চিন্তিত হৈ থাকিব। নিজৰ কৃতিত্ব দেখুৱাবলৈ আপুনি এৰক। গাড়ী চলোৱাৰ সময়ত আপুনি আঘাতপ্ৰাপ্ত হ'ব পাৰে। আপোনাৰ জীৱনসংগীৰ সৈতে আপুনি বহুত ভাল সময় পাৰ কৰিব। মীন ৰাশি। নতুন কৰ্ম পৰিকল্পনা আৰম্ভ কৰা আপুনি সফল হ'ব। আপুনি হয়তো নতুন ব্যৱসায়